এখন বহু প্ৰত্যাশিত মেচ যিখন মেচক লৈ অত্যন্ত আশাবাদী আছিল গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনৰ ক্ৰিকেট প্ৰেমী সকলো বতৰে যথেষ্ট পৰিমাণে বিধি পথালি দিছে বৰ্তমানৰ পৰিৱেশ কেনে ধৰণৰ খেল বাতিল হোৱাৰ সম্ভাৱনা আছে নেকি নিশ্চিতভাৱে ভাস্কৰ চাওক কিছু সময় পূৰ্বে যদি আমি দৃশ্যটো চাওঁ বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত তেতিয়াহ'লে মুখলধাৰ বৰষুণ সমগ্ৰ গুৱাহাটীত এটা মুখলধাৰ বৰষুণ আৰু সেই বৰষুণে ক'ৰবাত নহয় ক'ৰবাত মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত হ'বলগীয়া আজি যিখন হাই ভল্টেজ মেটছ সেই মেটছখনত বিধি পথালি দিব বুলি এই মুহূৰ্তত ক্ৰিকেট যিসকল অনুৰাগী বা ক্ৰীড়াপ্ৰেমী ৰাইজ বা দৰ্শকসকলে আশংকা কৰিছিল কাৰণ বহু প্ৰত্যাশিত এইখন মেটছ সকলোৱে আশা কৰি আছিল যে মুম্বাই ইণ্ডিয়ানছৰ ৰোহিত শৰ্মা আহিব সূৰ্য কুমাৰ যাদৱ সমান্তৰালকৈ ৰাজস্থান ৰয়েলছৰ যিসমূহ তাৰকা খেলুৱৈ সকলোকে কাষৰ পৰা চাব তাৰ বাবে দৰ্শকসকলে ভিৰ কৰিছিল কিন্তু বৰষুণৰ বাবে সেই খেলখন বাতিল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে কিন্তু এইখিনি মুহূৰ্তত যদি আমি ক'বলৈ যাওঁ বতল কিছু ফৰকাল হৈছে আৰু অনুৰাগীৰ মনলৈ বা দৰ্শকসকলৰ মনলৈ পুনৰবাৰ আশাৰ ৰেঙনি আহে বুলি এই মুহূৰ্তত ক'ব লাগিব মই বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত যিহেতু উপস্থিত আছোঁ পৰিৱেশটো দেখুৱাইছোঁ এনেধৰণে আচলতে মুম্বাই ইণ্ডিয়ানছৰ বা ৰাজস্থান ৰয়েলছৰ যিসকল অনুৰাগী আছে সকলো আহি ইয়াত একত্ৰিত হৈছে যথেষ্ট আশাবাদী খেলখনক লৈ ৰোহিত শৰ্মা আছে সমান্তৰালকৈ যিহেতু কিছু অসুস্থভাৱে হাৰ্দিক পাণ্ডিয়া আজিৰ খেলখনতো উপস্থিত নাথাকিব হাৰ্দিক পাণ্ডিয়াৰ অনুপস্থিতিত সূৰ্য কুমাৰ যাদৱে মুম্বাই ইণ্ডিয়ানছক নেতৃত্ব দিব গতিকে আমি অনুৰাগীসকল আছে অকণমান কথা পাতিম মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগী আছে যদি বৰষুণ আহে খেল বাতিলৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে বৰষুণ এতিয়াও এটুপ দুটুপ আছে কেনেধৰণৰ আশা আশাটো ভালেই আছে তো বৰষুণ আশা কৰি নাহিব লাগে তো এনেকুৱাই যে খেলাটা হয় ভাল লাগিব তো ৰোহিত শৰ্মাক দেখিব যে আহিছে ইয়াত তো বহুত আচ্ছা লাগিব তো ৰোহিত শৰ্মা আহক তারপর দেখি কি হয় উত্তেজনাপূৰ্ণ এখন খেল কি ক'ব খেলবিলাকতো নিশ্চিতভাৱে আমি এই মুহূৰ্তত এই পৰিৱেশটো দেখুৱাইছোঁ আৰু যিসকল অনুৰাগী আছে আমি তেওঁলোকক দেখুৱাইছোঁ সমান্তৰালকৈ আনপিনে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে পথৰ দুয়োকাষে এই মুহূৰ্তত ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছৰ যিসকল অনুৰাগী তেওঁলোকে অপেক্ষা কৰি আছে এই মুহূৰ্তলৈকে দুয়োটা টীম আহি বৰখাপাৰাত উপস্থিত হোৱা নাই কিছু সময় পিছতে এই দুয়োটা টীম আহি বৰখাপাৰাত উপস্থিত হ'ব আমি যিসকল অনুৰাগী আছে অনুৰাগীসকলৰ সৈতে এই মুহূৰ্তত কথা পাতিবলৈ যত্ন কৰিম কি ক'ব বিচাৰিব খেল চাবলৈ ৰৈ আছে হিটমানৰ কাৰণে উঠি আছোঁ হিটমানৰ কাৰণে ৰোহিত শৰ্মাক চাবলৈ পূৰা ৰৈ আছে পুৰা সময় পিছতে আহিব ৰাজপথে ৰোহিত শৰ্মা চাবৰ বাবে ৰৈ আছে মইতো ৰোহিত শৰ্মাৰ কাৰণে লামডিং পৰা আহিছোঁ না ইয়াতে খেলখন কেনেধৰণৰ হ'ব বৰষুণো কিন্তু এতিয়াও এটুপ দুটুপ ভাল নালাগে বৰষুণ হ'লেতো বেয়া লাগিব না ইমান বৰষুণ নাহ'লে ভাল কি ক'ব বিচাৰিব ভালেই লাগি আছে চাবলৈ এক্সাইটেড ৰোহিত শৰ্মা যদি বৰষুণ আহে খেলখন কিন্তু বাতিলো হ'ব পাৰে এইটো বেয়া লাগিব এতিয়া ৰেইন নহ'লে ভালো নিশ্চিতভাৱে আমি এই মুহূৰ্তত মুম্বাই ইণ্ডিয়ানছৰ যিসকল অনুৰাগী আছে তেওঁলোকক এই মুহূৰ্তত দেখুৱাইছোঁ ৰাজস্থান ৰয়েলছৰ অনুৰাগী আছে হাৰ্দিক পাণ্ডিয়াৰ ফটো এই মুহূৰ্তত লৈ আহিছে এগৰাকী অনুৰাগী আমি কথা পাতিম অকণমান অসুস্থভাৱে বা কিছু অসুস্থ হৈ আছে সেইবাবে হাৰ্দিক পাণ্ডিয়া আজিৰ খেলখনতো নাথাকিব সূৰ্য কুমাৰ যাদৱে অধিনায়কৰ দায়িত্ব ল'ব গতিকে প্ৰিয় খেলুৱৈগৰাকীক চাব নাপাব অকণমান দুখ থাকিব আৰু আনফালে বৰষুণো আছে দুখ আছে তেওঁক চাম বুলি আমি ওলাই আহিছিলোঁ কিন্তু উপায় নাই তেওঁ আহত হৈ আছে কিছু পৰিমাণ কি হ'ব খেলখন মুম্বাই আৰু ৰাজস্থান কেনেধৰণৰ খেল আজি মুম্বাই ইণ্ডিয়ানছ 100% চিয়'ৰ মুম্বাই ইণ্ডিয়ানছ জয় হ'ব আজি মুম্বাই কা রাজা রোহিত শর্মা 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 নিশ্চিতভাৱে আমি এই মুহূৰ্তত দেখুৱাইছোঁ এইসকল অনুৰাগী এনেধৰণে অপেক্ষা কৰি আছে মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগী সমান্তৰালকৈ ৰাজস্থান ৰয়েলছৰো যিসকল অনুৰাগী কাৰণ राजस्थान का राजा रियान पराग राजस्थान का राजा रियान पराग কি হ'ব খেল কি হ'ব আজি राजस्थान जितिब वैभव सूर्यवंशी शतक मारिब নিশ্চিতভাৱে এনেধৰণে আচলতে धूप जुड़ेल मारिब वैभव सूर्यवंशी मारिब 50 अप जयसवाल राजस्थान का राजा रियान पराग राजस्थान का राजा নিশ্চিতভাৱে এনেধৰণে আচলতে দুয়োটা দলৰ যিসকল অনুৰাগী আছে যথেষ্ট উৎসাহিত হৈ আছে দুয়োটা দলৰ যিসকল দুয়োটা দলৰ অনুৰাগী যথেষ্ট উৎসাহী হৈ থকা দেখিবলৈ পোৱা গৈছে যদিহে বৰষুণ কমে তেতিয়াহ'লে নিশ্চিতভাৱে খেলখন হ'ব আৰু এনেধৰণে যদি বতৰ থাকে তেতিয়াহ'লে খেলখন বাতিল হোৱাৰো সম্ভাৱনা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে গতিকে চাৰিওফালে এই মুহূৰ্তত বৰখাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ চাৰিওফালে আমি দৃশ্যাংশ দেখুৱাইছোঁ এনেধৰণে আচলতে দুয়োটা দলৰ যিসকল সমৰ্থক অনুৰাগী সকলো আহি ইয়াত উপস্থিত হৈছে আমি অকণমান কথা পাতিম কি হ'ব আজি খেল খেল কি হ'ব আজকে রোহিত শর্মা জিতবে রোহিত শর্মা জিতবে 100 বার কত রান করবে রোহিত শর্মা কত রান রোহিত শর্মা আজকে 100 করবে 100 শতক মারবে হ্যাঁ 100% মারবে হ্যাঁ রোহিত শর্মা আজকে 100 করবে 100 করবে খেল জিতবে মুম্বাই হ্যাঁ 100% জিতবে এই তো মুম্বাই রোহিত শর্মা শতক মারবেই আজকে
নিশ্চিতভাৱে এনেধৰণে আচলতে মুম্বাই ইণ্ডিয়ানছৰ যিসকল অনুৰাগী আছে ৰোহিত শৰ্মাক চাবৰ বাবে যথেষ্ট ব্যাকুল হৈ আছে সেইসকল অনুৰাগী, কাৰণ হিটমেন শৰ্মা হিচাপে খ্যাত ভাৰতীয় ক্ৰিকেট দলৰ যিগৰাকী প্ৰাক্তন অধিনায়কসকলে চাবৰ বাবে ৰৈ আছে। ৰাজস্থান ৰয়েলছৰ অনুৰাগীসকল আছে, অকণমান কথা পাতিম। কি হ'ব খেলখন আজি? নাই, বিৰাট ভাল, আমি বহুত এক্সাইটেড হৈ আছোঁ আৰু বৰষুণটো নাহিলে ভাল পাম। আৰু ইতিমধ্যে ৰিয়ান পৰাগৰ নেতৃত্বত 2খন খেল জয়ী হৈছে ৰাজস্থান ৰয়েলছ। আজি তৃতীয়খন খেল চেন্নাইকো পৰাস্ত কৰিছে বৰ্ষাপাৰাত, আজি মুম্বাই ইণ্ডিয়ানছৰ পাল, গতিকে জয় হ'ব পাৰিবনে? হয়, নিশ্চয়কৈ আমি বহুত আশাবাদী আৰু জয় হ'ব। ৰিয়ান পৰাগৰ আণ্ডাৰত জয় হোৱাটো 100% নিশ্চিত, একদম আজি জয় হ'ব চিয়'ৰ। বৈভৱ সূৰ্যবংশী এগৰাকী খুব কম বয়সীয়া খেলুৱৈ, খুব ভাল প্ৰদৰ্শন হৈ আছে, আজি কেনেধৰণৰ খেল আশা কৰিব? নাই, আজি যিহেতু ইয়াৰ আগৰ খেলখনত বহুত দুৰ্দান্ত খেল দেখাইছে, গতিকে আজিও বতৰ ভাল হ'লে নিশ্চয় তেওঁ বহুত ভাল বেটিং কৰিব, আমি আশা কৰিছোঁ বহুত ভাল বেটিং কৰিব। পাৰ্টনাৰশ্বিপ ভাল হ'ব চিয়'ৰ, নিশ্চয়। আমাৰ লোকেল বয় ৰিয়ান পৰাগো ভাল বেটিং কৰিব বুলি আমি আশা কৰিছোঁ আজি। নিশ্চিতভাৱে এনেধৰণে আচলতে দুয়োটা দলৰ অনুৰাগীসকল আছে। আমি এই মুহূৰ্তত দেখুৱাইছোঁ মুম্বাই ইণ্ডিয়ানছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত এক উত্তেজনাপূৰ্ণ খেল, যিখন খেলক লৈ সকলোৱে এনেধৰণে অধীৰ আগ্ৰহেৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে। ৰাজস্থান ৰয়েলছৰ অনুৰাগীসকল আছে, আমি আৰু অকণমান কথা পাতিম। ৰিয়ান পৰাগ অসম সন্তান, 2খন খেল ইতিমধ্যে জয় হৈছে ৰিয়ান পৰাগৰ নেতৃত্বত। তৃতীয়খন খেল বৰ্ষাপাৰাৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংক পৰাস্ত কৰিবলৈ সক্ষম হৈছে। মুম্বাই কি হ'ব আজি? মুম্বাই ৰিয়ান পৰাগ জিতিব আজি, আৰ জিতিব। আজি কাৰ বেছি ভাল বেটিং হ'ব, বৈভৱ সূৰ্যবংশী নে জয়ছোৱাল? সূৰ্যবংশীয়ে ভাল খেলিব আজি, মোৰ বিশ্বাস। আৰু এফালে মুম্বাইৰ সমৰ্থক আছে, কি হ'ব? ৰাজস্থানৰ সমৰ্থকে কৈছে ৰাজস্থানে খেলখন জিকিব, মুম্বাই কি প্ৰদৰ্শন কৰিব? একচুৱেলি মই মুম্বাই সমৰ্থক নহয়, মই ৰাজস্থানৰে সমৰ্থক, কিন্তু আপুনি জাৰ্চিটো মুম্বাই লগাই দিয়ে। কিন্তু যিহেতু মই ৰোহিত শৰ্মাক ভাল পাওঁ সেইকাৰণে জাৰ্চিটো মুম্বাইৰ লগাইছোঁ। কিন্তু অকণমান ঘূৰাই দেখাবলৈ অনুৰোধ জনাইছোঁ। ৰোহিত শৰ্মাৰ এয়া জাৰ্চি পৰিধান কৰি আহিছে অনুৰাগীগৰাকীয়ে, আমি অকণমান তেওঁ সৈতে কথা পাতিম। শতক আহিবনে আজি ৰোহিত শৰ্মা? আহিব, আজি ভাল ৰান এটা তেওঁ কৰিব, কিন্তু খেলখন ৰাজস্থান ৰয়েলছে জয়ী কৰিব। কিন্তু যদিহে বতৰটো এনেধৰণে থাকে খেলখন বাতিল হ'ব পাৰে, বৰষুণ এতিয়াও এটুপ দুটুপ আছে। নহয়, আপুনি চাব বৰ্ষাপাৰত যদি বৰষুণটো ৰৈ যায়, এঘণ্টাৰ কাৰণে ৰৈ গ'লেও খেলখন হৈ যাব, কাৰণ গ্ৰাউণ্ড ফিল্ডটো যথেষ্ট ভাল আৰু তেওঁৰ টেকনিকেলি যিখিনি ডিপাৰ্টমেণ্ট আছে বৰ্ষাপাৰত খুব ভাল, আৰু খেলখন হ'ব বুলি সকলো দৰ্শকে আমি আশা কৰি আছোঁ। নিশ্চিতভাৱে আমি পুনৰবাৰ সেই পৰিৱেশটো দেখুৱাইছোঁ। এনেধৰণে আচলতে লোকে লোকাৰণ্য এটা পৰিৱেশ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তলৈকে যিসকল দৰ্শক আছে, যিহেতু 4:30 বজাৰ লগে লগে আটাইকেইখন গেট খুলি দিয়া হৈছে, গতিকে যিসকল দৰ্শক আছে সেই দৰ্শকসকল তেওঁলোকে ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰি আছে। দুয়োটা দল কিছু সময় পিছতে আহি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত উপস্থিত হ'ব, আৰু এই যিখন উত্তেজনাপূৰ্ণ খেল হাই ভল্টেজ মেটচ, এই মেটচখন চাবৰ বাবে দৰ্শক অনুৰাগী সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে। ৰাজস্থান ৰয়েলছৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত প্ৰথম দুয়োখন খেলত খুব সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। আজি তৃতীয়খন খেলতো সেই একেই প্ৰদৰ্শন অনুৰাগীয়ে আশা কৰিছে। আনফালে মুম্বাই ইণ্ডিয়ানছৰ কথা যদি আমি ক'বলৈ যাওঁ, তেতিয়াহ'লে মুম্বাই ইণ্ডিয়ানছে যিহেতু ইয়াৰ পূৰ্বৰ খেলখন খুব ভাল এটা প্ৰদৰ্শন নহ'ল, গতিকে আজিৰ খেলখনত ভাল প্ৰদৰ্শন আশা কৰিব, যিহেতু অধিনায়কগৰাকী অনুপস্থিত আছে। গতিকে মুম্বাই ইণ্ডিয়ানছৰ ৰোহিত শৰ্মা যিসকল অনুৰাগী তেওঁলোকে আহি উপস্থিত হৈছে। আমি এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ। এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল দৰ্শক আছে, অনুৰাগী আছে, সমৰ্থক আছে, সকলো আহি ইয়াত একত্ৰিত হৈছে। 7:30 বজাৰ লগে লগে এই যিখন হাই ভল্টেজ মেটচ, সেই মেটচখন অনুষ্ঠিত হ'বলৈ গৈ আছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামৰ বাহিৰত, গতিকে এনেধৰণে সকলোৱে অহা দেখিবলৈ পোৱা গৈছে। আমি অকণমান কথা পাতিম। মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছ, কি হ'ব খেলখন? আজিৰ খেলখন আজি মুম্বাই জিকিব লাগে। ইয়াৰ পূৰ্বৰ খেলখন ভাল প্ৰদৰ্শন নহ'ল, মুম্বাই ভাল নহ'ল, কিন্তু এতিয়া আজিৰখন মোৰ এটা আশা, মই আশা কৰি আহিছোঁ আজি মুম্বাই উইনাৰ হ'ব, মই আশা কৰি আহিছোঁ। কাক চাবৰ বাবে বেছি এক্সাইটেড? মইতো ৰোহিত শৰ্মা য'ত থাকিব মই তাতে ছাপোৰ্ট কৰিম। ৰোহিত শৰ্মা বেটেৰে অনুৰাগীসকলে কৈছে শতক আজি আহিব বৰ্ষাপাৰাত, কি আশা কৰিব? মই তাকে ক'লোঁ, মই ৰোহিত শৰ্মাৰ আশাবাদী, মই এতিয়া ৰোহিত শৰ্মাকে আশা কৰি আহিছোঁ। সেইটোৱে আৰু এতিয়া চাই লওঁ বাকীখিনি কি কৰে, বতৰে কি কৰে চাই লওক। নিশ্চিতভাৱে এনেধৰণে আচলতে যথেষ্ট উৎসাহী হৈ পৰিছে যিসকল অনুৰাগী বা যিসকল সমৰ্থক আছে দুয়োটা দলৰ। ঘৰুৱা দল ৰাজস্থান ৰয়েলছৰ যিসকল অনুৰাগী তেওঁলোকে আশা কৰিছে ৰাজস্থান ৰয়েলছে প্ৰথম দুইখন খেল যিহেতু জয় হ'বলৈ সক্ষম হৈছে, তৃতীয়টো খেলতো ভাল প্ৰদৰ্শন কৰিব। আনফালে মুম্বাই ইণ্ডিয়ানছৰ যিসকল সমৰ্থক আছে তেওঁলোকে আশা কৰিছে হিটমেন খ্যাত ৰোহিত শৰ্মাই খুব ভাল প্ৰদৰ্শন কৰিব আজিৰ খেলখনত আৰু জয় হ'বলৈ সক্ষম হ'ব। ৰাজস্থান ৰয়েলছৰ অনুৰাগী আছে, আমি অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? আমি আহিছোঁ নগাঁৱৰ পৰা। নগাঁৱৰ পৰা কি হ'ব ৰাজস্থান ৰয়েলছ অসম সন্তান ৰিয়ান পৰাগ? আমাৰ অসমৰ সন্তান আছে ৰিয়ান পৰাগ, চাওক ৰিয়ান পৰাগৰ জাৰ্চি পৰিধান কৰি আহিছে, আমি এই মুহূৰ্তত দেখুৱাইছোঁ। ৰিয়ান পৰাগৰ কেনেকুৱা ধৰণৰ পাৰফৰ্মেঞ্চ, কাৰণ দুখন খেলত জয় কৰিবলৈ সক্ষম হৈছে তেওঁ? তেখেতে এইবাৰ প্ৰথম পোনপটীয়াভাৱে তেখেতে অধিনায়কৰ দায়িত্বটো পাইছে, গতিকে আমি তেখেতৰ আমাৰ গোটেই অসমৰ শুভকামনা আছে, আৰু আমাৰ অনুৰাগীটো শুভকামনা আছেই, কিন্তু গোটেই অসমৰ আমাৰ যিমান 3 কোটি অসমবাসীৰ তেখেতৰ ওপৰত আশীৰ্বাদ আছে আৰু শুভকামনা আছে। তেখেতে আমি ভাবোঁ এইবাৰ যিটো IPL 2026 যিটো কাপ, মিতুল আপোনাক আপুনি সামগ্ৰিকভাৱে তথ্যসমূহ দেখুৱালে, এই ধৰণে ৰাইজ অত্যন্ত উৎসাহী হৈ পৰিছে, তাৰ পাছতো কিন্তু বতৰে দিছে বিধি পথালি।